নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। আপুনি যদি আমাৰ ইউটিউব চেনেলৰ নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। অতি আমাৰ গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ, লগতে এটা ডাঙৰ খবৰ। উচ্চতৰ মাধ্যমিক স্নাতক নামভৰ্তি কৰিবলৈ বিচৰা শিক্ষাৰ্থীৰ বাবে ভাল খবৰ। বিনামূলীয়া নামভৰ্তিক লৈ শিক্ষাৰ্থীক লৈ বৃহৎ সকাহ প্ৰকাশ কৰিছে। আয়ুৰ প্ৰমাণপত্ৰ নাথাকিলেও নামভৰ্তি কৰিব পাৰিব। আয়ুৰ প্ৰমাণপত্ৰৰ বিপৰীতে দাখিল কৰিব পাৰিব ৰেচন কাৰ্ড। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত এই সুবিধা লাভ কৰিব। মহাবিদ্যালয় কৰ্তৃপক্ষলৈ নিৰ্দেশ অসম চৰকাৰৰ। উচ্চতৰ মাধ্যমিক স্নাতকত নামভৰ্তি কৰিবলৈ বিচৰা শিক্ষাৰ্থীৰ বাবে ভাল খবৰ। বিনামূলীয়া নামভৰ্তিক লৈ শিক্ষাৰ্থীক লৈ বৃহৎ সকাহ প্ৰকাশ কৰিছে। আয়ুৰ প্ৰমাণপত্ৰ নাথাকিলেও নামভৰ্তি কৰিব পাৰিব। আয়ুৰ প্ৰমাণপত্ৰৰ বিপৰীতে দাখিল কৰিব পাৰিব ৰেচন কাৰ্ড। পৰৱৰ্তী খবৰ, ভাৰতীয় দলত অন্তৰ্ভুক্ত হ'ল অসমৰ ৰিয়ান পৰাগে। অৱশেষত অসমবাসীৰ বাবে আহিল ভাল খবৰ। জিম্বাবৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ হৈ খেলিব ৰিয়ান পৰাগে। জিম্বাবৱেৰ বিৰুদ্ধে 5খন টি-20ত অংশ ল'ব ৰিয়ান পৰাগে। টীম ইণ্ডিয়াত অন্তৰ্ভুক্ত হোৱা প্ৰথমগৰাকী অসমীয়া ৰিয়ান পৰাগ। ভাৰতীয় দলত অন্তৰ্ভুক্ত হ'ল অসমৰ ৰিয়ান পৰাগ। অৱশেষত অসমবাসীৰ বাবে ভাল খবৰ। জিম্বাবৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ হৈ খেলিব ৰিয়ান পৰাগে। পৰৱৰ্তী খবৰ, পুনৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণৰ আগজাননী। বিশেষকৈ উত্তৰ অসমক লৈ বতৰ বিজ্ঞান কেন্দ্ৰত হাই এলাৰ্ট জাৰি। গাজনি ঢেৰেকণিৰে আহিব পাৰে মূলধাৰ বৰষুণ। উত্তৰ অসমৰ বান পৰিস্থিতিৰ ল'ব পাৰে জটিল সমস্যা। ৰাজ্যৰ মুঠ 13খন জিলাত আজিৰ দিনটোত বৰষুণ। শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজিৰ বাবে য়েলো এলাৰ্ট জাৰি কৰিছে। গোলাঘাট, কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰতো বৰষুণৰ সম্ভাৱনা আছে। কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা, বৰপেটা, বাক্সাৰ বাবেও হাই এলাৰ্ট জাৰি কৰিছে। জনতাক সতৰ্ক হৈ থাকিবলৈ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ। পুনৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহাৰ আগজাননী।